সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া মই গোঁসাই ঘৰখনত ধূপ চাকি গছ জ্বলালোঁ আৰু জ্বলাই এফালে ওলাই গৈছোঁ ৰাতিপুৱা বহুত সোনকালে। কোনফালে জানেনে? এয়া ট্ৰেইনত গৈ আছোঁ। ইতিমধ্যে ছোৱালীজনীৰ চেকআপৰ দিন আছিলে আৰু ডিব্ৰুগড়লৈ বুলি ৰাতিপুৱাই গৈছোঁ ট্ৰেইনতে। যিহেতু বাছত অলপমান কষ্ট হয়, বাছবিলাকত যেতিয়াই মন যায় অকণমান ইফাল সিফাল কৰিবলৈ অসুবিধা হয়, ট্ৰেইনখনত অকণমান সুবিধা হয়। সেইবাবে দেউতাকক আজি কামলৈ নপঠালোঁ। ছুটি নাই যদিও জোৰ জবৰদস্তিয়ে ৰখাইছোঁ, কাৰণ মই বেগ চেগ লৈ পেলাই অলপ অসুবিধা হ'ব। কিন্তু গৈছোঁ হয়, বহুত তেখেতকো কামৰ ছুটি লোৱালোঁ, লৈও গৈছোঁ, বেগে চেগে চব লৈ গৈছোঁ। ডক্টৰৰ লগত যিহেতু কথা পাতিছিলোঁ, তেখেতে থকাকেই যাবলৈ কৈছিলে, দুৰাতি হ'লেও বা ৰাতি হ'লেও, কাৰণ চেকআপখিনি কৰাব লাগিব, ৰিপৰ্টখিনি দেখাব লাগিব। এয়া চাওক, সকলো বস্তু লৈ পেলাই গৈছিলোঁ। এইবিলাক বেগ লৈ গৈছোঁ, কাষত দেখিছে নহয়। পিছে এয়া ঘূৰিহে আহিলোঁ, চাওক বেটেৰী ৰিক্সাখনত ঘূৰি অহাহে আপোনালোকক দেখাইছোঁ। গৈ পোৱাৰ পাছতে মেডিকেলত বেছি সময় থাকিবলৈ নহ'লে, ছাৰে যিকেইটা কথা ক'লে, এটা ৰিপৰ্ট উলিয়াই লৈ গৈছিলোঁ। সেই ৰিপৰ্টটো চালে আৰু বাকীখিনি দৰৱ কণ্টিনিউ কৰিবলৈ যেনেকৈ কৰিব লাগে কৰিব কৈ পঠাইছে। পিছত আকৌ চেকআপত যাব লাগিব। আৰু এয়া নিৰামিষ ভাত দুজনীয়ে এখন হোটেলত সোমাই খাবলৈ আমাক একেতে এৰি থৈ গ'ল। যিহেতু মঙলবাৰ আছিলে, নিৰামিষেই লৈছোঁ। আৰু তাইকো ভোকত ৰাতিপুৱাই যেতিয়া আমি 5টা চাৰে 5টাতে ঘৰত ট্ৰেইনত উঠিছোঁ, ভোকো লাগিছেগৈ। আৰু এখেত কিন্তু কোম্পানীৰ এটা কামত কিবা বস্তু আনিব গৈছিলে, সেইবাবে সেইটো কাৰণে ওলাই গ'ল। আমাক কৈছে তোমালোকে খাই লোৱা। তাৰপাছতে পিছে সহায় হ'ল, সেই বেগকেইটাৰ কাৰণে তেখেতক ছুটি লোৱাইছিলোঁ। আৰু সেইকেইটা চুচৰাই মই এতিয়া বাণীপুৰ ষ্টেচনত লৈ ফুৰিব লগা হৈছে, কাৰণ তেওঁ নিজৰ এটা কামত গৈছে, সেয়া কৈছোঁৱে। আৰু তেওঁ খোৱাও নাই, বাহিৰত খাব চাগে বেলেগকৈ। তাৰপিছত এয়া ষ্টেচনত ৰখি আছোঁ আৰু অপেক্ষা কৰি আছোঁ। কিন্তু এটা কথাই আপোনালোকক ক'ব বিচাৰিছোঁ, ইমান সোনকালে আজৰি হৈ যাম বুলি ভাবি যোৱা নাছিলোঁ। আৰু মেডিকেল বুলি ক'লে চেকআপ হ'লেও, চেকআপত গ'লেও ঘূৰি অহাকেই যোৱা হয়। কিন্তু ডক্টৰৰ লগত যিহেতু কথা পাতিছিলোঁ, ডক্টৰে কৈছিলে যে এৰাতিমান থকাকৈ হ'লেও আহক। গতিকে বেডিং পত্ৰ লৈ যাব লগা হৈছে। ঠাণ্ডা দিন, ব্লেংকেটখন, বেডশ্বীটখন এনেকৈতো লাগেই, আৰু নিজৰ পিন্ধা কাপোৰখিনি লাগেই। এদিন বুলি যেতিয়া ডক্টৰে ক'ব, গতিকে আমি যেনেও 3-4 দিনৰ কাৰণে ভাবি যাব লাগিব। গতিকে সেইদৰে গৈছিলোঁ। গৈ পেলাই এটাই ভাল হ'ল, গৈ পোৱাৰ পাছত যেতিয়া ছাৰে কোনো কাৰণত এডমিটৰ কথাটো নক'লে আৰু বেগখিনি লৈ পেলাই গুচি আহিবই লগা হ'ল। কিন্তু বহুত বেছি ভগৱানক তেতিয়াই মই ধন্যবাদ জনাইছোঁ যে ৰাতিপুৱা চাকিগছ জ্বলাওঁতে ভাবিছোঁ যে তোমাৰ চাকিগছ আজি হয়তো জ্বলাইছোঁ, আৰু বা কিমান কেইদিনলৈ জ্বলাব নোৱাৰিম, তুমিতো নিজেই গম পাবা। তাৰপাছতে সেই চাকিগছ পুনৰ আজি ৰাতিপুৱা জ্বলাবলৈ পাইছোঁহি। আৰু সেইটোৱে ভগৱানক ধন্যবাদ জনাইছোঁ। আৰু অসুস্থ মানুহৰ উঠি অহা সন্তান, গতিকে গুৰুত্ব দিছোঁ। চেকআপৰ সময়ত চেকআপ কৰিছোঁ, আৰু আমি কি কৰিম, বাকীখিনি ভগৱানৰ ওপৰত নহয় জানো। আৰু দৰৱ কণ্টিনিউ কৰি আছোঁ, আকৌ যাব লাগিব চেকআপতেই। গতিকে কথাবোৰ তেনেকুৱা। গতিকে আগৰ ভিডিঅ'সমূহত চাই দেখিছিলেই যে তাইৰ পৰ্যায় কিমানখিনি পাইছিলেগৈ। গতিকে ইমান সহজেতো ভাল হৈ নাযায়। ষ্টেচনতে এইদৰে কটালোঁ। আৰু এটাই ভগৱানক খাটিছোঁ যে প্ৰভু, সঁচাই তুমি আছা নেকি বাৰু। আৰু হনুমানৰ যিহেতু সংসাৰ নাই, বিয়া বাৰু নপতাকৈ তেখেত আছিলে, ভগৱানৰ কোনো পৰিয়াল নাছিলে। গতিকে হনুমানক ভাবিলে দাদা হিচাপে ভাবিব পাৰি বুলি গম পাই মই সঁচাকৈয়ে নিজৰ ককায়েক ৰূপত তেওঁক দেখিছিলোঁ। আৰু ভাবিছিলোঁ, প্ৰভু, মোৰ একদম ককায়েক এজনৰ অভাৱ। ছোৱালী কালতে মোৰ ককায়েক নাই, মোৰ ভাইটি এটা আছিলে। বিয়া হোৱাৰ পাছত মোৰ বৰজনাক মই নিজৰ দাদাৰ নিচিনা ভাবিম বুলি ভাবিছিলোঁ। কিন্তু কথাবিলাক অলপমান বেলেগ হৈ গ'লগৈ। নোৱাৰি লোকৰ সদায় লোকৰেই। গতিকে সেইটোকে মই হনুমানৰ ওচৰত চাকিগছ জ্বলাই প্ৰভুক ভাবিছিলোঁ যে মোৰ দাদাৰ কামখিনি তুমিয়ে কৰি থাকিবা, মোক বিপদৰ পৰা যাতে তুমিয়ে উদ্ধাৰ কৰি থাকিবা। যিহেতু তুমি আৰু সংসাৰ নাই, গতিকে তোমাক মই দাদা হিচাপে ভাবিছোঁ, বেলেগ ধৰণে ভাবিব নাপায় হনুমানক, এনেকুৱা ধৰণৰ কিছুমান শুনিছোঁ। গতিকে ভগৱানক যেতিয়া পূজা কৰা হয়, ভগৱান বুলিয়েই ভবা হয়। কিন্তু মই দাদাৰ ৰূপত তোমাক দেখিছোঁ, আৰু তুমি মোক ককায়েকৰ দায়িত্বখিনি যাতে পালন কৰি প্ৰতিটো বিপদৰ পৰা এইদৰে উদ্ধাৰ কৰি লৈ থাকা। সেই কথাষাৰ ভাবি পেলাই মই ওলাই গৈছিলোঁ। ওলাই যোৱাৰ পাছত যে মই গৈ পাইছোঁ, আৰু যিখন বেটেৰী ৰিক্সা ল'ৰাজন ধৰিলোঁ, সেই বেটেৰী ৰিক্সাখনে ইমান বেছি গুৰুত্ব দিছে। ফোন নাম্বাৰটো দিছে, বাইদেউ আপুনি বাণীপুৰ ষ্টেচন যাব সময়ত ফোন কৰি দিব, মই আহি যাম। তেওঁৱেই লৈ ফুৰিছে এইখিনিৰ পৰা সেইখিনিলৈ। বেলেগ এখন বিচাৰি পেলাই মই বেগকেইটা লৈ অন্ততঃ ঘূৰি থাকিব লগা নহ'ল। গতিকে কষ্টখিনি কম হ'ল, ৰাতি থাকিব লগা নহ'ল। ঘৰখন এৰি থৈ যেতিয়া যোৱা হয় থাকিবলৈ, কেইদিনমান থকাৰ পাছত
যেতিয়া ঘূৰি অহা হয় ঘৰখনত বহুত কিবা কিবি পৰিৱৰ্তন পোৱা যায়। সেইখিনিৰ পৰাও মই মুক্তি পালোঁ। যিদৰে ঘৰখন এৰি থৈ গৈছিলোঁ সেইদৰে পালোঁহি। অকণমান কষ্ট কৰি ৰাতি ভাতকেইটা আকৌ বনাই খাবলৈ ঘৰতেই হ'ল। আৰু এটা কথা, আৰু মই এটা ফোনৰ নাম্বাৰ দিছিলোঁ আপোনালোকক, সেই ফোন নাম্বাৰটোত ইমান বেছি কালি দিনটোতে ফোন কৰিছে, গতিকে বহুত বেছি ভাল লাগিছে। কিন্তু মোৰ এটাই দুখ লাগিছে যে মই তেখেতসকলৰ ফোনসমূহ লগে লগে ৰিচিভ কৰিব পৰা নাই। আৰু এয়া চাওক, কোম্পানীৰ বস্তু এটা আনিব গৈছিলে, আনি পেলাই ট্ৰেইনতে লগ কৰিছেহি। আমি টিকট কাটি ইতিমধ্যে ৰেডি কৰি থৈছিলোঁ আৰু তেওঁ খোৱা নাছিলে, যিহেতু খোৱা বস্তু আনি পেলাই ইয়াতে খাবলৈ লৈছে। আমিতো খালোৱেই, গতিকে তেনেকুৱা কথা। ফোনকেইটা তাত মই তথাপিতো মই কল বেক কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই গম পাব যে মই আজি এই পৰিস্থিতিটোত কিদৰে আছিলোঁ। আৰু তাৰ পাছতো মই কল বেক কৰিছোঁ। গতিকে বহুত বেছি ভাল লাগিছে। থাকিব মোৰ লগত সেইদৰে আপোনালোক সদায়, মই সেইটোৱে আশা কৰিছোঁ। আৰু ভগৱানে মোক সেইদৰেহে সহায় কৰিছে। যিখিনি সহায় পাইছোঁ মই আপোনালোকক ইতিমধ্যে কৈছোঁ। ভগৱানে ঘপককৈ একো কৰি দিব নোৱাৰে, কিন্তু বিপদৰ পৰা, কিছুমান চিন্তাৰ পৰা মুক্তি কৰি ৰাস্তাটো দেখুৱাই দিয়াত তেখেতে সহায় কৰে। মই সেইটোৱে তেওঁক ধন্যবাদ জনাইছোঁ। আৰু এই যে মতা মানুহে চাওকচোন, মোবাইলটো লৈ লৈ ট্ৰেইনতো অকল মোবাইলত ব্যস্ত। মই যে এই দৰকাৰী কামত যে ভিডিঅ'টো বনাইছোঁ, তাৰ কাৰণে সদায় গালি খাওঁ। কিমাননো মোবাইলটো লৈ থাকোঁ, কিমাননো মোবাইলটো লৈ থাকা, অনবৰত মোবাইলটো লৈ থাকা। কিন্তু মই যে মোবাইলটোৱে কি কৰিছোঁ আৰু তেওঁলোকে যে মোবাইলত কি কৰিছে, কোনো অৰ্থগুৰি নোহোৱাকৈ মোবাইলটো এইদৰে ট্ৰেইনতো। সেইবাবেহে আপোনালোকক মই এইকণ বুদ্ধি কৰি দেখালোঁ। তেওঁ গম নাপায় মই যে এইকণ ভিডিঅ' কৰিছোঁ। গম পোৱাৰ লগে লগে আঁতৰি গ'ল। তাৰপাছতে এয়া মৰিয়নি পাইছোঁহি। মৰিয়নিতে অকণমান দেখাইছোঁ। আমি বহুত দেৰি তেতিয়াৰ পৰা ভাত খোৱাৰ পাছৰ পৰা আমি চাহ তাহ খোৱা নাছিলোঁ ট্ৰেইনত। তাৰপিছতে চাহ অকণ খাবলৈ বুলি লওঁতেই কফি আনিলে এখেতে। কফি আনি পেলাই ভিতৰতে দিলেহি। মই গুচি আহিলোঁ ভিতৰলৈ। মানে ট্ৰেইনত বেগ চেগবোৰ আছে ন, এৰি থৈ গৈছোঁ বাহিৰলৈ, ভয়ো লাগে। গতিকে মই আকৌ গুচি আহিলোঁ। অলপমান নামি খোজ কাতল কাঢ়ি দিছিলোঁ, যিহেতু বহিয়ে আছোঁ। তাৰপাছতে ভিতৰলৈকে কফি লৈ আহিলে আৰু এইদৰে বস্তু কিছুমান কিনি ৰাখিছিলোঁ, সেয়া দি আমি খালোঁ। তাৰপাছতে এই ঘৰ পামহি আৰু, গতিকে পালোহি বুলিয়ে ধৰক। পিছৰখিনি আৰু দেখাবলৈ নহ'ব, কাৰণ যিহেতু সন্ধিয়া লাগিলে, আন্ধাৰ হ'লে ট্ৰেইনত গমেই পাইছে। আৰু ঘৰ পাবহি সময় হ'ব, মৰিয়নিৰ পাছত আৰু বেছি সময় নাথাকে। গতিকে সিমানেই আপোনালোকক দেখালোঁ যে ভগৱানৰ পৰা ডাইৰেক্ট বহুতে কালি ফোন কৰি পেলাই বহুতে সুধিছে। মোৰ বহুত বেছি ভাল লাগিছে। মই সঁচাকৈ ভবা নাছিলোঁ যে মই আপোনালোকক কিবা এটা ক'ব পাৰিম। তেনেকৈ যে মোক ভাবিছে, সেইকণ স্থান যে আপোনালোকে মোক দিছে, বহুত বেছি ধন্যবাদ জনাইছোঁ। কিন্তু মই ভগৱানৰ পৰা এইখিনি সকাহে পাই আছোঁ যে মই বহুত কিবা কিবি ভাবি থাকোঁ, ভয় খাই থাকোঁ, তাৰ মাজৰ পৰা মই মুক্তি পাওঁ। কালিৰ দিনটোতে মই বহুত ভয় খাই আছিলোঁ। তাইক মই লৈ গৈছোঁ যদিও দেউতাকক কৈছোঁ যে আপুনি মাত্ৰ বেগকেইটা থৈ আহক, মই আহোঁতে যিকোনো প্ৰকাৰে আহিম। কিন্তু সেয়া মানুহজনক লৈ গ'লোঁ। তথাপিতো কোম্পানীৰ কাম এটা দায়িত্ব লৈহে যাব পাৰিছে, কাৰণ যিহেতু কেইদিনমানৰ আগতে এডমিট কৰিছিলোঁ, তেতিয়াতো ছুটি লোৱা হ'ল বহুত। গতিকে ছুটি পাই নাথাকে। তাৰপাছত যে আকৌ কালি দিনটোতে আকৌ যে ঘূৰি আহিব পাৰিলোঁ। আৰু বাকীখিনিতো আৰু ভগৱানৰ হাতত। আমি চেষ্টা কৰি আছোঁ। আমাক যিটো ৰাস্তা দেখাইছে, আমি ৰাস্তাইদি গৈ থাকিব লাগিব। কিন্তু সেই যে ৰাস্তাটো নেদেখুৱালে আমি কি কৰিম বাৰু কওকচোন। সেয়ে ভগৱানক মই ধন্যবাদ জনাওঁ। ভগৱানে ওপৰৰ পৰা কিবা এটা বস্তু পটককৈ পেলাই দিব নোৱাৰে নহয় জানো। চেষ্টাৰ অসাধ্য একো নাই। আৰু ৰাস্তাটো বন্ধ কৰি নিদিলে, ভগৱানে যদি আমাক ৰাস্তাটো দেখুৱাই গৈ থাকে, আমি সেইদৰে সেই ৰাস্তাত আমি গৈ থাকিব লাগিব। বাকী তেওঁৰ হাতত, নহয় জানো। গতিকে তেওঁকে বিশ্বাস কৰি এইদৰে চলি থাকোঁ। কালিৰ দিনটোত মোৰ সঁচাকৈয়ে লাগিছে, মোৰ সঁচাকৈয়ে যেন ককায়েক এজনে মোক সহায় কৰি আছে কালিৰ দিনটোত। সঁচা কথা কৈছোঁ আপোনালোকক। মোৰ নিজৰ অনুভৱটো মই আপোনালোকক প্ৰকাশ কৰিছোঁ। বাকী চাই থাকক, আৰু পিছত মই ভিডিঅ' প্ৰস্তুত কৰি বেলেগ ধৰণে মই কথা পাতিম। আজিলৈ আহোঁ। ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আহি আছোঁ। আজিলৈ আহোঁ।